ইমান দিনৰ মূৰত যে ফুৰিবলৈ ওলাইছোঁ একেলগে তুমিয়ে মই। হয় দিয়া, কামত ইমানেই ব্যস্ত হৈ গৈছিলোঁ, খেতিয়ে বাতিয়ে এখন ফুৰিবলৈ বোলে তাক ওলাই যাওঁ। আজি অকণ মনটো ভাল লাগিছে বা ওলাই আহিছোঁ। ঘৰতে সোমাই অকল আৰু ভাত পানী বনাই থাকিলে মোৰ যে মনটো বৰ বেয়া লাগে। বেয়া নাপাবা আৰু মানিমুনি, তোমাক ফুৰাবলৈ যে মই বাইক এখনো ল'ব পৰা নাই, গাড়ীখনৰ কথাটো দূৰৰে কথা। অকণমান লাহে লাহে ল'ম আৰু দেই, এতিয়াতো আৰু লাইন গাড়ীতে যাব লাগিব। হ'ব দিয়া, একো নাই, এইবিলাক মই ইমান ভাবি নাথাকোঁ। লাহে লাহে চব ল'ম আৰু ভগৱানে কৰিলে। আমাৰ মাজত যদি মিলাপ্ৰীতি থাকে আমি সোনকালেই গাড়ী এখন ল'ব পাৰিম। ভালকৈ যদি আমি থাকোঁ, লক্ষ্মীয়েও বাহ দিব আমাৰ ঘৰত। হয় দিয়া, তুমি ঠিকেই কৈছা। তুমি আহিলা নহয় মোৰ ঘৰখনলৈ, লক্ষ্মী বোৱাৰী, এতিয়া মোৰ উন্নতি হ'বই হ'ব, মই জানো। হ'ব দিয়া, কিমান আৰু গুণ গাবা মোৰ। সৰ্বনাশ, এইটো আকৌ ক'ৰ পৰা ওলালে হিপাত খণ্ডটো? সম্পূৰ্ণ 1 বছৰৰ পিছত ভিনদেউক দেখা পাইছোঁ। মোৰ সুখ শান্তি নষ্ট কৰি তহঁত দুটা ঘূৰি ফুৰিছ। কি যে কথাবোৰ কয় আৰু, আপোনাৰ সুখ শান্তি আমি কি নষ্ট কৰিলোঁ? আপুনিহে আমাৰ সুখ শান্তি নষ্ট কৰিলে, জীয়াই থাকিবলৈ শান্তি নিদিয়া হ'ল। ভিনদেউ, আপুনিহে আমাক ইমানখিনি আলৈ আথানি কৰিলে, ঘৰ এৰি আমি 6 মাহমান বেলেগত থাকিবলগীয়া হ'ল। আপুনি জোৰ জবৰদস্তি মুখে বুঢ়াটোলৈ বিয়া দিব বিচাৰিছিলে, মই সেইকাৰণে নবীন দাৰ লগত পলালোঁ। এতিয়া আপুনি কথা নক'ব? চুপ, মেনে থাক। ইমান সৰুৰ পৰা পঢ়ালোঁ শুনালোঁ, ডাঙৰ কৰিলোঁ, খোৱালোঁ বোৱালোঁ, লাষ্টত গৈ এইখন দিলিগৈ তই। এইটোৰ লগত পলালি, আমাৰ কথা অকণো নাভাবিলি। বাইৰে তোক এৰি দিছে, গম পাইছনে নাই? এইবোৰ আপুনি কি কৈছে? মোক বাইদেৱে কেলৈ এৰিব আকৌ? আপোনালোকৰ মতে এইটো ধন দেখিহে বুঢ়াটোলৈ দিব বিচাৰিছিলে মানিমুনি। কিয় তাই বিয়া হ'ব? নিজৰ জীৱনটো কিয় ধ্বংস কৰিব? যোৱা 1 বছৰৰ পৰা তহঁত দুটাক বিচাৰি ফুৰিছোঁ। ক'ত সোমাই আছিলিগৈ, ক'ত মৰি আছিলিগৈ তহঁত? আমি নবীন দাৰ পেহীয়েকৰ ঘৰত আছিলোঁগৈ। 4 মাহ তাত থাকিলোঁ আৰু বাকী 2 মাহ আমি ভাড়া ঘৰত থাকিলোঁ। এতিয়া গাঁৱলৈ ঘূৰি আহিছোঁ। এতিয়া আমাক উভতি নকৰিব কিন্তু ভিনদেউ, কথা বেয়া হৈ যাব। আপোনাক সেই মানিমুনি ভিনদেউ বুলিহে মই এতিয়ালৈকে একো কোৱা নাই। আমাৰ জীৱনৰ পৰা আঁতৰি যাওক, আমি এনেকেই সুখী হৈছোঁ। দৰকাৰ নাই আপুনি এনেকৈ কিয় আহি থাকে বাৰে বাৰে? তহঁত দুটাৰ কাৰণে মোৰ হাতৰ পৰা সোণৰ খনিৰ পৰা হাঁহটো গুচি গ'ল। সদায় সদায় পইচা লৈ থাকিব পাৰোঁ তাৰ পৰা। এতিয়া মোক দেখিলেই সি মুখখন ঘূৰাই দিয়ে। শেষ কৰিলি তহঁতি। সন্মানটো গ'লেই বাৰু এইটোৰ লগত পলোৱাৰ কাৰণে। ইমান পইচা লোভীয়া হ'ব নাপায় ভিনদেউ। ইমান যদি টকাৰ লোভ আছে নিজে কষ্ট কৰি ঘটকগৈ আকৌ। মোক গুৱাহাটীলৈ বিয়া দি পইচা ঘটিম বুলি ভবাটো আপোনাৰ ভুল। আৰু আমাৰ কাৰণে যদি আপোনালোকে লাজ পাইছে, পাওক লাজ, সেইটো একো ক'বলগীয়া নাই। আমাক শান্তিয়ে জীয়াই থাকিবলৈ দিয়ক আৰু নিজেও শান্তিয়ে থাকক। ইমান আমাৰ জীৱনত দখল আন্দাজি কৰি নাথাকিব। ইমান যদি হেৰি হৈছে, মই আপোনাৰ লগত আৰু বাৰ লগত সম্বন্ধ ছিঙিছোঁ আজি। ইমান যদি মোক এলাগি কৰিছে, মোক যদি বেয়া পাইছে, তেতিয়াহ'লে পক বেয়া। মই নিজৰ জীৱনত ধ্বংস কৰিব নোৱাৰোঁ আপোনালোকৰ কাৰণে। মই ভুলতো ঘূৰি যাম বুলি ভাবিব ঘৰলৈ। মানিমুনি মোৰ লগত বহুত সুখী। মোৰ পইচাটো অকণমান কম হ'ব পাৰে, কিন্তু মই তাইক কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই আৰু কেতিয়াও নকৰোঁ জীৱনত। তাই মোৰ লগত সুখী হৈ থাকিব পাৰিব, মই জানো, এইটো গেৰাণ্টি দিব পাৰোঁ মই। তই চব বেছি কথা নকবি, মুখ নচলাবি, মোৰ আগত মুখ নচলাবি তই। কাক চুপ বুলি ক'বলৈ আহিছে আপুনি? কাক চুপ বুলি ক'বলৈ আহিছে? বেছি কথা নক'ব আকৌ। ভিনিহিয়া চিনিহিয়া নেমানিম আকৌ। একদম নঙলা দাং খুলি আনি জাৰুপ দি দিম। তই মোক এতিয়া নঙলা দাং খুলি মাৰিব পৰা হ'লি। সৰুতে স্কুললৈ নিলোঁ, চাইকেলৰ আগত বহুৱাই সেইবোৰ কথা পাহৰি গ'লি। খোৱালোঁ বোৱালোঁ, গোটেই ভৰণ পোষণ ল'লোঁ। মাৰে বাপেৰেতো একো খুৱাব পিন্ধাব নোৱাৰিছিলেই। ঘৰখনৰ অৱস্থা পাতি বেয়া কাৰণে মই লৈ আহিলোঁ, বায়ৰ লগত লগ খাই ডাঙৰ কৰিলোঁ। এতিয়া তই আমাৰ ওপৰতে ৰজা ওলাইছ। সৰুতে স্কুললৈ নিলে, পঢ়ুৱালে শুনোৱালে, বুঢ়াটোলৈ বিয়া দিবলৈ নে কি? সেইটোৱে আপোনাৰ জীৱনৰ লক্ষ্য আছিলে, বুঢ়াটোলৈ বিয়া দি পইচা ঘৰলৈ আনি আৰামছে একো নকৰাকৈ খাবলৈ। এতিয়া কি কৰি খগগে, আগতেতো সেইটোৰ পৰা পইচা খুজি খাই থাকে। ইমান লোভীয়া মানুহ মই জীৱনতো দেখা নাই। এজনী ছোৱালীৰ জীৱন ধ্বংস কৰি তাইৰ গিয়েকৰ পইচাত চলিম বুলি ভাবা আপোনাকহে দেখিছোঁ আৰু। দেখিম নহয়, দেখিলেহে লিখিম। কিমান সুখত খাওঁ চাম নহয়। পইচা নহ'লে এইখন পৃথিৱীত একোৱেই নাই। পইচা নোহোৱাকৈ কিমান দিননো তহঁতি মিলা পিটিয়া খাওঁ সেইটোহে চাম। এটা কথা মনত ৰাখিব ভিনদেউ, পইচাই চব নহয়। পইচা হ'ল বুলি সুখ শান্তি, সমৃদ্ধি হ'ল বুলি কথা নহয়। মানসিক শান্তি বোলা এটা বস্তু আছে, যিটো মই নবীন দাৰ লগত পাইছোঁ। মানসিক শান্তি, সুখত আছোঁ মই, বহুত সুখী। দেখিছে নহয় মোৰ চেহেৰা ধুনীয়া হৈছে, দেখিছা নাই? আগতে মোৰ চেহেৰা এনেকুৱা আছিলে জানো? গোটেইজনী চিন্তাই ভাৱনাই মই আউলি বাউলি হৈ থাকোঁ। বেছি মোক জ্ঞান নিদিব, গম পাইছা নাই? নিজৰ জ্ঞান নিজৰ লগত ৰাখক। আৰু যক য'লৈ আহিছিলে তলৈ যাওক। এনেকৈ ৰাস্তাৰ মাজত বুন্দা মেকুৰীয়ে ৰাস্তা গাদেৱা কৰা আদি কৰি নাথাকিব। আমি ফুৰিবলৈ ওলাইছোঁ। হয় নেকি? মই বুন্দা মেকুৰীহে হ'লোগৈ এতিয়া। হ'ব দে দেখিম নহয়, একেখন গাঁৱতেহে আছ। কিমান সুখত খাওঁ দেখি থাকিম। দেখিব বৰঘৰ সজাও দেখিব এটা সময়ত। ভগৱন্তই কৰিলে আমাৰ চব হ'ব এটা এটাকৈ। কিবা বস্তু দেই এইবোৰ আহি এই সন্মুখত ওলাবহি।
ইমান ধুনীয়াকৈ আহি আছিলোঁ ফুৰিবলৈ, মুডটোৱে খাৰাপ কৰি পেলালে। বন্ধুসকল, পিছে আপোনালোকৰ কেনেকুৱা, ভালনে? মই সেই বহুত দিনৰ মূৰত ওলাই আহিছোঁ পাই, ঘৰখনতে কামতে ব্যস্ত হৈ থাকোঁ। আপোনালোকক বহুত দিনৰ মূৰত লগ পাইছোঁ আজি। খণ্ডটি এইখিনিতে সামৰিছোঁ দেই বন্ধুসকল। যদিহে চাই ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু হেৰি কমেণ্টত জনাবচোন কেনেকুৱা পালে আজি ভিডিঅ'টো দেই, আৰু লাইক কৰিব।